সহজ বাগজ মই পানাং প্ৰাণং ধৰ্মে চিত্তং চক্ষুত হৃদয়ত মনস বাদিতু নং বৃহস্পতি ধাতু ভৱতো ভুৱনস্য জপতি কয়ন চিত্ত ভুৱ দুটি সদা বিধ সখা কয় চিত্ত বৃথা কষ্ট হৈত মদানাং মই মস্ত দণ্ডক দিৰাসে জাৰু দেৱকু সখীনাম অবিতা জুৰি তিনাম স্তম্ভ বাকুতিবি ওম বকয়া সংনবি উত্তবি প্ৰমণ্ডকে বিঘন ৰাজস্তিভ আভৰ সন্ন ভৱ দ্বিপদে সংসতু পদে সন্ন মিত্ৰ সম্বৰুণ সন্ন বৰ্তমান সন্ন ইন্দ্ৰ বৃহস্পতি সন্ন বাত পৱ টাঙ সন্নস্ত পটু সূৰ্য সন্ন কলিত্র দেব পদবকটু ওম নম ভবানী খৰা আপো ইষ্টা ময়ূৰ হৌকে দাতন জব শিৱ তম ৰখন তস্ত ভাজুন তেওন উখ দিলীপ মাতৰ তস্তৰ আপো দম দাতনম দো শান্তি অন্তর ইচ্ছ শান্তি পৃথিবী শান্তি রাপ শান্তি রকদ শান্তি বনস্পতি শান্তি নিত্য সর্বতে উদানি জগতে ছন্দকে জীবন জগতে ছন্দকে দিব্যাহং নমস্তে হরকে নমস্তে সতীকে পাবক মধ্যং ইৰব নমস্তে অস্ত বিদ্যুতে ভগৱান সুমেকে যথ যথ সমীয়কে তথন ভয়ং পুরু সন্ন প্রকোপ সুমিত্রিয়ান রহদয় চন্দ্র দুষ্মু জেষ্মান দেশী মন্থভয়ং দুর্ম তৎসবিতে জীবে মম সী মহাম মধুী যুগতময়ুষ্ম বৃহস্পতির যজ্ঞ ইহময়ন্ত প্রতিষ্ঠু ওম অচ্যুতানন্দ গোবিন্দ নমস্করণ মাত্র নৈষ্যন্তু নৈষ্যন্তু সকলা রোগা নৈষ্যন্তু সকলা পাপা সত্যম সত্যম বদামহম শুভ শান্তির ওম ভগবান প্রসিদ্ধ ওম শান্তি ওম শান্তি ওম শান্তি। আমি বামাখাটা 1 নম্বৰ তৰুণংগৰ ফালৰ পৰা পুৰোহিত প্ৰদীপ শৰ্মাদেৱক এখন ফুলাম গামোচাৰে আদৰৰ কাৰণে আগবাঢ়িছোঁ। মই সমীৰণ তালুকদাৰক গামোচাখন প্ৰদান কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। বামাখাটা 1 নম্বৰ তৰুণ সংঘৰ ভৱন নিৰ্মাণৰ সাহায্যাৰ্থে সহযোগী হিচাপে আমি অনুষ্ঠান কেটি আছোঁ। ইউনাইটেড ক্লাব, বামাখাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন, বামাখাটা কেন্দ্ৰগুৰি বজাৰ সমিতি, আমি আটাইকেইটি অনুষ্ঠানৰ প্ৰচেষ্টাত এইবাৰ আমি ষষ্ঠ বৰ্ষত উপনীত হৈছোঁ আৰু এই ষষ্ঠ বৰ্ষৰ মুখ্য কাৰ্যালয় মুকলি কৰাৰ কাৰণে আমি মাতি আনিছোঁ আমাৰ সকলোৰে চিনাকি অতিকে আদৰৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বুলি ক'লেও ভুল নহয় প্ৰতিষ্ঠিত আমাৰ প্ৰতিষ্ঠিত উদ্যোগপতি লগতে ANPLৰ চিফ মেনেজিং ডাইৰেক্টৰ মাননীয় অনুপম শৰ্মাদেৱ, তেখেত আমাৰ মাজত উপস্থিত হৈছে আৰু আমি তেখেতক খন্তেক সময় পিছতে ৰঙা ফিটা কাটি আজিৰ এই অনুষ্ঠান মুকলি কৰাৰ কাৰণে আমি অনুৰোধ কৰিম আৰু তাৰ আগে আমি সংঘৰ ফালৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে আদৰৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ হিৰণ্য তালুকদাৰে আগবাঢ়ি আহি ফুলাম গামোচাখন প্ৰদান কৰিব। মই অনুপম শৰ্মাদেৱক ৰঙা ফিটা কাটি তাৰ পিছতেই চাকি বন্তি জ্বলাই নাৰিকল ভাঙি আজিৰ এই অনুষ্ঠান মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। চাকিখন জ্বলাব লাগিব। অনুপম শৰ্মাদেৱে এতিয়া আমাৰ পবিত্ৰ চাকি গছি জ্বলাব আৰু নাৰিকল ভাঙি আজিৰ এই অনুষ্ঠান মুকলি কৰিব।
সুন্দৰ নাৰিকল ভাঙি আজিৰ উপহাৰ কুপন খেলৰ মুখ্য কাৰ্যালয় মাননীয় অনুপম শৰ্মাদেৱে মুকলি কৰিলে। আমি এতিয়া বহুত মানে চাওঁতে কিমান আছে তো এতিয়া জট খাই একদম উঠা নাই যা আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু বাকীবোৰ কাৰ্যসূচী আমি ৰিফাইন কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ ডিম্পু বৰুৱা বিশিষ্ট ডিম্পু বৰুৱা আমি তেখেতক আগবাঢ়ি আহি মঞ্চত আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। সন্মানীয় উপস্থিত ৰাইজ, আমি ইতিমধ্যে ষষ্ঠ উপহাৰ কুপন খেলখন কিছু সময় আগতে মাননীয় অনুপম শৰ্মাদেৱে মুকলি কৰিলে। এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। প্ৰণৱ গোস্বামীদেৱ, আপুনি আমাৰ মঞ্চলৈ আহক আগবাঢ়ি। আমাৰ বিশিষ্ট সাংবাদিক হিচাপে আমাৰ মাজত উপস্থিত হৈছে প্ৰণৱ শৰ্মা, ৰাণা ডেকা, গৌতম কলিতা, মৃন্ময় পাঠক। আমি আটাইকেইগৰাকীকে সন্মুখত আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। প্ৰণৱ গোস্বামী, ৰাণা ডেকা, গৌতম কলিতা, মৃন্ময় পাঠক। আমি সন্মুখৰ আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু এতিয়া আমি বাকীবোৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমি এতিয়া সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমি ইতিমধ্যে আপোনালোকৰ মাজত চিনাকি কৰি দিলোঁ মাননীয় অনুপম শৰ্মাদেৱক, আৰু এইবাৰ আপোনালোকৰ সন্মুখত চিনাকি কৰি দিম আমাৰ বিশিষ্ট ব্যক্তি আনন্দৰাম বৰুৱা একাডেমীৰ চিফ মেনেজিং ডাইৰেক্টৰ ডক্টৰ ৰণজিৎ ডেকাদেৱ। তেখেতে আজি আমাৰ উপহাৰ কুপন মুকলি কৰিব। মই তেখেতক এখন ফুলাম গামোচাৰে আদৰাৰ কাৰণে আমি উপহাৰ কুপনৰ সভাপতি সতীশ পাটগিৰিক অনুৰোধ কৰিছোঁ।
পিছতে আপোনালোকক চিনাকি কৰি দিছোঁ আমাৰ বিশিষ্ট চিকিৎসক ডাক্তৰ কুলেন তালুকদাৰ আমাৰ মাজত আছে। মই তেখেতক এখন ফুলাম গামোচাৰে আদৰাৰ কাৰণে সমীৰণ তালুকদাৰক অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকক চিনাকি কৰি দিছোঁ জনপ্ৰিয় ইউটিউবাৰ আমাৰ এই অনুষ্ঠানৰ লগত বছৰি বছৰি লাগি আছে তেখেতে। আমি আজিও উপস্থিত হোৱাৰ কাৰণে খুব আনন্দ প্ৰকাশ কৰিছোঁ। ডিম্পু বৰুৱা, তেখেতক এখন ফুলাম গামোচাৰে আদৰাৰ কাৰণে মই আমাৰ প্ৰদ্যুৎ তালুকদাৰক অনুৰোধ কৰিছোঁ। সংঘৰ সম্পাদক প্ৰদ্যুৎ তালুকদাৰক অনুৰোধ কৰিছোঁ। আমি সম্বৰ্ধনা দিবলৈ ওলাইছোঁ আমাৰ এজন অতিকে বিশিষ্ট ব্যক্তি, বজালী অঞ্চলৰ অতিকে আমাৰ চিনাকি, অসম সৌৰভ বঁটাৰে সন্মানিত বিশিষ্ট প্ৰযোজক মাননীয় কৃষ্ণ ৰয়দেৱ। তেখেতক প্ৰদান কৰিব গৌতম পাটগিৰি। গৌতম পাটগিৰিক মই ফুলাম গামোচাৰে আমাৰ মাননীয় কৃষ্ণ ৰয়দেৱক আদৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ আমাৰ বিশিষ্ট সাংবাদিক প্ৰণৱ গোস্বামীদেৱ আমাৰ মাজত আছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ সোমেশ্বৰ চৌধুৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ। আমাৰ মাজত বিশিষ্ট সাংবাদিক হিচাপে উপস্থিত আছে ৰাণা ডেকাদেৱ। তেখেতক এখন ফুলাম গামোচাৰে আদৰাৰ কাৰণে মই সৰোজ তালুকদাৰক অনুৰোধ কৰিছোঁ। তেখেত আমাৰ বিত্ত সম্পাদক। মই সৰোজ তালুকদাৰক আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমি আন এগৰাকী সাংবাদিক গৌতম কলিতাক, গৌতম দাসক চিনাকি কৰি দিবলৈ ওলাইছোঁ আৰু তেখেতক সংঘৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে প্ৰদান কৰিব বলেন তালুকদাৰ, কাৰ্যকৰী সভাপতি এই অনুষ্ঠানত। মই তেখেতক আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ কৰিছোঁ। মৃন্ময় পাঠক আন এগৰাকী বিশিষ্ট সাংবাদিক আমাৰ মাজত আছে। তেখেতক ফুলাম গামোচাৰে আদৰাৰ কাৰণে মই জয়ন্ত পাটগিৰিক অনুৰোধ কৰিছোঁ। জয়ন্ত পাটগিৰিক আগবাঢ়ি আহি আমাৰ মৃন্ময় পাঠকক ফুলাম গামোচা প্ৰদান কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে এগৰাকী মহিলা সাংবাদিক, গুৱাহাটীৰ পৰা আহিছে MLA হক। মই তেখেতক আমাৰ সংঘৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে আদৰাৰ কাৰণে হীৰক পাটগিৰিক অনুৰোধ কৰিছোঁ।
এগৰাকী সাংবাদিক আমাৰ মাজত উপস্থিত আছে মৃণাল পাটগিৰি তেখেতক ফুলাম গামোচা প্ৰদান কৰাৰ কাৰণে চম্পক তালুকদাৰক অনুৰোধ কৰিছোঁ। চম্পক তালুকদাৰ, সুৰজিৎ তালুকদাৰক অনুৰোধ কৰিছোঁ। আমাৰ এইখিনি সময়লৈকে এতিয়া আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ এই অঞ্চলৰ এজন বিশিষ্ট লোক শিক্ষাবিদ মানিক চন্দ্ৰ তালুকদাৰ। মই তেখেতক এখন ফুলাম গামোচাৰে আদৰাৰ কাৰণে হিতেশ তালুকদাৰক অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাহিত্যিক এই অঞ্চলৰ এজন প্ৰকৃত লোক ধীৰেন তালুকদাৰ। মই ধীৰেন তালুকদাৰ ছাৰক এখন ফুলাম গামোচাৰে আদৰাৰ কাৰণে সমীৰণ তালুকদাৰক অনুৰোধ কৰিছোঁ। আমি সম্বৰ্ধিত ব্যক্তিসকলক সম্বৰ্ধনা জনালোঁ। দুই এগৰাকী বাকী আছে, গতিকে তেওঁলোক আহি পোৱাৰ লগে লগে আমি সম্বৰ্ধনা যাচিম। এতিয়া আমি আন অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমি আটাইকেইগৰাকী সন্মানীয় ব্যক্তিকে আমাৰ গ্ৰন্থ উপহাৰ দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি এতিয়া উপহাৰ কুপন মুকলি কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু এই উপহাৰ কুপন মুকলি কৰিব ডক্টৰ ৰণজিৎ ডেকাদেৱে। আমি আগতেই কৈছোঁ চিফ মেনেজিং ডাইৰেক্টৰ আনন্দৰাম বৰুৱা একাডেমী, তেখেতক আজিৰ এই উপহাৰ কুপন মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। চেয়ারম্যান কাম ম্যানেজিং ডাইরেক্টর ডক্টর রণজিৎ ডেকা, তেখেতক উপহার কুপন মুকলি করার কারণে আমি অনুপম শর্মাদেৱক একেলগে থাকি এই উপহার কুপন মুকলি করার কারণে অনুরোধ কৰিছোঁ। তাৰ লগত সহযোগ কৰিব আমাৰ কৃষ্ণ ৰয় ডাঙৰীয়া, ডিম্পু বৰুৱা আমাৰ মাজত আছে, সাংবাদিকসকল আছে, কুলেন তালুকদাৰ আছে। আমাৰ উপহাৰ কুপন মুকলি কৰাৰ পিছতে আমি তৃতীয় পদক্ষেপলৈ গৈছোঁ। বাৰ্ষিক কেলেণ্ডাৰ মুকলি 2023-24 বৰ্ষৰ উপহাৰ কুপনৰ বাৰ্ষিক কেলেণ্ডাৰ ইতিমধ্যে প্ৰকাশ হৈছে আৰু এই কেলেণ্ডাৰ মুকলি কৰিব বিশিষ্ট চিকিৎসক ডাক্তৰ কুলেন তালুকদাৰ দেৱে। মই তেখেতক মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি আটাইকেইগৰাকী সন্মানীয় ব্যক্তিকে সহযোগ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ তৃতীয় কাৰ্যসূচী সমাপন হোৱাৰ পিছতে আমি আজিৰ এই উপহাৰ কুপন খেলৰ বিশেষ কেইখনমান গাড়ী আমি সমূহ গাড়ী ইয়াত খোৱাৰ সুবিধা নোহোৱাৰ কাৰণে আমি বাহিৰত ৰাখিব লগা হৈছে।
গতিকে আমি ইয়াত আজি 4খন গাড়ী মুকলি কৰিম আৰু এই 4খন গাড়ী মুকলি কৰিব প্ৰথমখন গাড়ী আমাৰ আছে ভাৰ্টাছ কাৰ এই গাড়ীখন মুকলি কৰিব আমাৰ বিশিষ্ট ইউটিউবাৰ দীপু বৰুৱা প্ৰথমখন আছিল অলপ ভুল হৈছে প্ৰথমখন আছিল আমাৰ ফৰ্চুনাৰ গাড়ী প্ৰথমখন ফৰ্চুনাৰ গাড়ী এই ফৰ্চুনাৰ গাড়ীখন মুকলি কৰিব আমাৰ অনুপম শৰ্মা ডাঙৰীয়া আৰু ডক্টৰ ৰঞ্জিত ডেকাদেৱী মই দুয়োগৰাকীকে আগবাঢ়ি গৈ আমাৰ প্ৰথম গাড়ী ফৰ্চুনাৰ গাড়ীখন মুকলি কৰাৰ ইয়াৰ পিছতে মুকলি কৰিব ভাৰ্টাছ গাড়ীখন ডিম্পু বৰুৱা আৰু কৃষ্ণৰ ডাঙৰীয়া ডিম্পু বৰুৱা আৰু কৃষ্ণৰ ডাঙৰীয়াই ভাৰ্টাছ গাড়ীখন মুকলি কৰিব মই তেওঁলোকক মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু তাৰ পিছতে মুকলি কৰিব ডাক্তৰ কুলেন তালুকদাৰ প্ৰণৱ শৰ্মা প্ৰণৱ গোস্বামী ৰাণা ডেকা গৌতম কলিতা আৰু নিৰ্মল পাঠক প্ৰণৱ গোস্বামী ৰাণা ডেকা গৌতম কলিতা নিৰ্মল পাঠক তেওঁলোকৰ স্কৰপিঅ' গাড়ীখন মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ স্কৰপিঅ' স্কৰপিঅ' গাড়ীখন মুকলি কৰিব ডাক্তৰ কুলেন তালুকদাৰ প্ৰণৱ গোস্বামী ৰাণা ডেকা গৌতম কলিতা মৃন্ময় পাঠক আৰু MLA হক প্ৰণৱ গোস্বামী ডাক্তৰ কুলেন তালুকদাৰ ৰাণা ডেকা MLA হক গৌতম কলিতা আৰু মৃন্ময় পাঠক তেওঁলোকক মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ আমি তাৰ গাড়ীখনো মুকলি কৰাৰ কাৰণে আগবাঢ়িছোঁ মানিক চন্দ্ৰ তালুকদাৰ আৰু ধীৰেন তালুকদাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ মানিক চন্দ্ৰ তালুকদাৰ আৰু ধীৰেন তালুকদাৰ আমি আটগৰাকী সন্মানীয় ব্যক্তিকে আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ।
আমি ইতিমধ্যে আলোচনা মুকলি কৰিছোঁ আৰু এতিয়া আমি সমুৱাই বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ ANGL-ৰ চিফ মেনেজিং ডাইৰেক্টৰ মাননীয় অনুপম শৰ্মাদেৱক মই তেখেতক দুআষাৰ বক্তব্য ৰখাৰ কাৰণে মই বহিয়ে কম বুলি ভাবিছোঁ মই তাকো অসন্মান কৰাৰ কাৰণে নহয় কাৰণ মই থিয় হৈ পেলাই মই যিটো কথা কম বুলি ভাবিছোঁ সেইটো মই ক'ব নোৱাৰোঁ প্ৰথম সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ যোৱাবাৰো মোৰ এই ইউনাইটেড ক্লাব আৰু তৰুণ সংঘৰ এই উপহাৰ কুপনখন ফিটা কাটাৰ সৌভাগ্য হৈছিল এইবাৰো তেওঁলোকে মোক এই সুবিধাটো দিছে মই যোৱাবাৰো এটা কথা কৈছোঁ যে মই এই লটাৰী হেৰিক মই ছাপৰ্ট নকৰোঁ বা তৰুণ সংঘ বা আমাৰ ইউনাইটেড ক্লাবে যিটো উদ্দেশ্যত এই লটাৰীখন পাতে উপহাৰ কুপনখন পাতে সেইটো এটা মহৎ উদ্দেশ্যত পাতে তেওঁলোকে ছ'চিয়েল ৱৰ্ক কৰে আৰু যিয়ে ছ'চিয়েল ৱৰ্ক কৰে তেনেকুৱা হেৰিৰ লগত মই সদায় জড়িত তো তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ এই লটাৰীখন যাতে সদায় প্ৰতি বছৰে এনেকৈ পাতি থাকিব পাৰে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ আৰু মই বিশেষ নকৰোঁ আমি শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ সময় বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ ডক্টৰ ৰণজিৎ ডেকা সদায় অসম গৌৰৱ প্ৰজাতিৰ গৌৰৱ আমাৰ অসমৰ গৌৰৱ বিশিষ্ট উৎপত্তি শৰ্মাদেৱৰীয়া মঞ্চত উপবিষ্ট বিভিন্ন পদমৰ্যাদাৰ ব্যক্তিসকল স্বদেৱ ৰাইজ আমি ইউনাইটেড ক্লাবৰ লগত জড়িত আমাৰ কেন্দ্ৰই বিভিন্ন অনুষ্ঠানৰ লগত সততে জড়িত আৰু সদায় আমি এই খেলৰ লগত জড়িত হৈ আহিছোঁ বক্তব্য নিশ্চয় কিন্তু এটা সুখৰ খবৰ যে কেন্দুমণিৰ এই খেলখনে ইতিমধ্যে অসমৰ সকলো মানুহৰে দৃষ্টি আকৰ্ষণ কৰিছে হাউলি খেল ভট্টাচাৰ্য খেলত যেনেধৰণে সকলোৱে পৰম আন্তৰিকতাৰে লৈছে আমাৰ খেলখনত আন্তৰিকতাৰে লৈছে এই খেলখনৰ জৰিয়তে আমাৰ এই অঞ্চলত আমাৰ এই কেন্দ্ৰগুৰিত অজস্ৰ উন্নতি হৈছে আৰু পৰৱৰ্তী পৰ্যায়তো উন্নতি হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এই যে সন্মিলিত প্ৰচেষ্টাৰে কেইবাটাও সংগঠনে লগ হৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে তাৰ বাবে আমি এই অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিগত কৃতজ্ঞ হৈছোঁ আমি আশা ৰাখিছোঁ এই সমন্বয়ৰ বাছেৰে আমি বাস কৰিম আৰু এই অঞ্চলৰ প্ৰগতি আৰু অধিক ত্বৰান্বিত হ'ব তাকে কামনা কৰিছোঁ এতিয়া বক্তৃতাৰ সময় নহয় আমি সকলোৱে আজি সভাত উপস্থিত হৈ আনন্দিত হৈছোঁ আৰু আমি আশা ৰাখোঁ আমাৰ খেলখন কোনো বিচ্যুতি নোহোৱাকৈ হৈ যাওক তাকে পৰমপিতা পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছোঁ আপোনালোক প্ৰগতি সৰ্বমংগলৰ অৰ্থে আমাৰ পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সামৰিছোঁ ধন্যবাদ আমি ৰণজিৎ ডেকাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ আমাৰ আটাইৰে চিনাকি অসম গৌৰৱ বঁটাৰে সন্মানিত মাননীয় কৃষ্ণ ৰায়দেৱ নমস্কাৰ আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে মই শ্ৰদ্ধা জনাইছোঁ মঞ্চৰ উপস্থিত সন্মুখত
মহোদয়ে আজি 6 বছৰে যিটো 5 বছৰে যিটো আৰম্ভ কৰিছে লতাৰী আৰু অসমতে আন্দোলনৰ সৃষ্টি হৈছে আৰু ভূমিকা এটা ভাৱমূৰ্তিৰে কৰা বুলি খুব পাব্লিচিটি হৈছে সেইকাৰণে খুব ভাল হৈছে আৰু পাঠশালা বজাৰী অসমৰ নাম হৈছে নাম কঢ়িয়াই আনিছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আচলতে এইটো এটা লটাৰীটো ক'লে মানুহটো আচলতে লটাৰীটো কোনো আজি নকৰে যদিও মানে নকৰে মানে ভাল নাপায় যদিও কিন্তু লটাৰীটো এটা যিসকলে কৰে ইয়াৰ এটা উদ্দেশ্য মহান উদ্দেশ্য আছে আৰু এওঁলোকে ইউনিয়ন ক্লাবে যথেষ্ট এই লটাৰীৰ কাৰণে কাম কৰিছে এইটো কৰিব লাগে আৰু কামত চৰকাৰে সকলে সহায় সহযোগ কৰিব আমিও যিমান সহায় সহযোগ কৰিছোঁ আৰু ভৱিষ্যতো উজ্জ্বল কামনা কৰি মোৰ বক্তব্য আমি কৃষ্ণদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছতে চমু বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ ডক্টৰ কুলেন তালুকৰ চৰ্দাৰ ব্যক্তিসকল শ্ৰদ্ধাৰ আৰু প্ৰথমতে মই আপোনাৰ কাটাইলৈকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ লগতে আগন ভোগালী বিহুৰ শুভকামনা জনাইছোঁ কম সময়ৰ ভিতৰত অসমৰ দ্ৰুতগতিয়ে জনপ্ৰিয়তা লাভ কৰা অসমৰ চাৰিওফালে চৰ্চিত হোৱা আমাৰ এই লটাৰীটোৱে এখন স্পষ্ট বৰ্তমান পৰিস্থিতি আশা ৰাখিছোঁ আপোনালোকৰ আটাইৰে সহায় সহযোগিতাৰ মাজত সংগীতে এইবাৰো আমি আমাৰ দেশখন সুচাৰুৰূপে সম্পন্ন কৰিব পাৰিম তাকে কামনা কৰি আমি কুলেন তালুকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ সময় বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক মই ডিম্পু বৰুৱাৰ বক্তব্য ৰখাৰ কাৰণে নমস্কাৰ আজি প্ৰায় দুই তিনি বছৰ মানৰ পৰা মই খেলাখনৰ লগত জড়িত মানে আহি ভিডিঅ' বনাওঁ আৰু এখন সঁচাকৈ মানে বহুত সেই খেলা আজিকালিতো বহুতে খেলা হয় কিন্তু এই খেলাখনত যিটো মানে সেই ট্ৰেন্সপাৰেঞ্চি যে জবাৰ কোনে কোনে পাইছে আজি বহিটো পিছফালে লিখিও দিছে আৰু লগতে মানে এই খেলাখনত যিটো সেই হয় ৰিজাল্ট হয় পুৰা মজাকৈ লাইভ কৰি ৰিজাল্ট হয় তো এনেকুৱা খেলা অতি কম আৰু এই খেলাখনৰ ওপৰত মানুহৰ বিশ্বাস আছে আৰু সেইকাৰণে খেলাখনত টিকেট বিচাৰি আজি আপাৰ আছাম হওক একদম লোৱাৰ আছাম হওক সকলোৰে পৰা মানুহ আহে আশা আছে খেলাখন এনেকৈ আগবাঢ়ি গৈ থাকক ধন্যবাদ এইবাৰ আমি সময় বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ প্ৰণৱ গোস্বামীদেৱক সাংবাদিক গতিকে তেওঁকো দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ নমস্কাৰ আটাইলৈ আমি বজাৰী সাংবাদিকৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মঞ্চৰ উপস্থিত আটাইবোৰ সাংবাদিকসকল এই মামাখাটা তৰুণ সংঘৰ যিখন জনপ্ৰিয় লটাৰীতে এই খেলখনত আমি প্ৰথম পৰ্বৰ পৰাই জড়িত আছোঁ প্ৰতি বছৰে খেলৰ দিনা আহোঁ আৰু এতিয়া অসমৰ এখন আগশাৰীৰ শ্ৰেষ্ঠ জনপ্ৰিয় খেল বুলি ক'ব লাগিব এই খেলখন আৰু ইয়াত আমি নিজে পৰিচালনা কৰিছোঁ ইয়াত কোনো কোনখানি নাই এখন চিধা খেলা আৰু এই ইউনাইটেড ক্লাবতো আমি বিশেষভাৱে নিজে জড়িত আৰু ইয়াৰ গোটেই সদস্যৰ লগত আমাৰ এটা মধুৰ সম্পৰ্ক আছে আৰু বিশেষকৈ অনুপম শৰ্মাই এটা কথা কৈছে মোৰ ভাতৃপ্ৰতিম অনুপম শৰ্মাই প্ৰথমতে কৈছে যে লটাৰী খেল ভাল নাপায় কিন্তু এই খেলখনৰ এটা বিশেষ তাৎপৰ্য আছে তেওঁলোকে সমাজৰ ক্ষেত্ৰত বহুত কাম কৰিছে আৰু আমি নিজে দেখা পাইছোঁ এই ক্লাবৰ লগত আমি বিভিন্ন বাতৰি পৰিৱেশন কৰিব গৈছোঁ তেওঁলোকে বানপানীৰ সময়ত বা বিভিন্ন দুৰ্গতজনক বা বিভিন্ন অনুষ্ঠানত তেওঁলোকে সাহায্য দিছে এইটো আমি দেখিছোঁ আৰু এই ক্ষেত্ৰত আমিও আগতে তেওঁলোকৰ ওচৰত বক্তব্য ৰাখিছিলোঁ যে তেওঁলোকে যি কাম কৰিছে সঁচাকৈ সমাজৰ কাৰণে কৰিছে আৰু ইমান সংখ্যক সদস্য আছে আচৰিত লাগে মই ফাংচনত আগতে দেখোঁ যে ইমান 300-400 সদস্য থকা ক্লাব এটা আৰু ইমান মিলা প্ৰীতি আচৰিত কথা গোটেই ইমান সৰু ঠাই এটুকুৰাত তেওঁলোকে যিখন ফাংচন পাতে ইমান ডিচিপ্লিন এইবিলাক দেখি আচলতে আমিও আকৰ্ষিত হৈছোঁ ক্লাবৰ প্ৰতি আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনত
এই খেল নহয় আৰু বিভিন্ন অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰক। আমি সাংবাদিক হিচাপে যিখিনি পাৰোঁ তেওঁলোকক সহায় আগবঢ়াই যাম আৰু ভৱিষ্যতত তেওঁলোকে জনকল্যাণমূলক কামত যি ধৰণে প্ৰতিভা আমাক যি ধৰণে বিচাৰে আমি সহায় কৰিবলৈ সাজু আছোঁ। পুনৰ তেওঁলোকৰ এই ক্লাবৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। আমি আমাৰ মাজত উপস্থিত আছে ৰাণা ডেকাদেৱ, তেখেতক দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ। পাছত শুনি গ'লক। নমস্কাৰ। আজি একদম তৰুণ সংঘৰ উপহাৰ কাৰ্যালয়ত গ'লে বিশিষ্ট ব্যক্তিসকল উপস্থিত ৰাইজ এটা কথা প্ৰথমে ক'ব বিচাৰিছোঁ, এখন লটাৰী খেল, কিন্তু ইয়াৰ উদ্দেশ্য হৈছে সামাজিক উন্নয়ন আৰু সামাজিক উন্নয়নমূলক কাম কৰাৰ বাবে এনেধৰণৰ পৰিকল্পনাৰে অসমত ক'তো আগবঢ়াবলৈ লটাৰী খেল বা খুব কমে দেখিবলৈ পোৱা যায়। ইউনাইটেড তৰুণ সংঘৰ উদ্যোগত লটাৰী খেলখনৰ জনপ্ৰিয়তা ইমানেই বাঢ়িছে যে আৰু ৰাস মহোৎসৱৰ খেলখনত ইয়াৰ মৰ্যাদা আৰু জনপ্ৰিয়তা এতিয়া কম হৈ থকা নাই। ইয়াৰ উদ্দেশ্য হৈছে সামাজিক উন্নতি আৰু এটা কথা ক'ব লাগিব যে আমি দেখিব পাইছোঁ যে ইয়াৰ জৰিয়তে যি ধন সংগ্ৰহ কৰা হয়, ভৱন নিৰ্মাণতেই নহয়, মহিলা সমিতি বা সংঘ বা বজাৰ গঠন আদি ক্ষেত্ৰতে ইয়াৰ বিনিয়োগ কৰা হৈছে। আৰু ইয়াৰ লগতে এটা কথা ক'ব লাগিব যে প্ৰতিবাৰৰ দৰে দুৰ্বলসকলৰ ওচৰত ইউনাইটেড ক্লাব আৰু তৰুণ সংঘৰ এই যুৱকসকলে থিয় দিয়ে। মাজুলীতকৈ এগৰাকী অভিভাৱকী ল'ৰাক আজি কেইদিনমান আগতে যি সহায় কৰি সংবাদ মাধ্যমৰ গ্ৰহণ কৰিছে, এয়া মহান এটাৰ উদাহৰণ। আৰু এই খেলখনৰ সফলতা কামনা কৰি বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ কৃষ্ণৰায় ডাঙৰীয়া, অনুপম শৰ্মা ডাঙৰীয়া, ডক্টৰ ডেকা বা ডাক্তৰ গুলাম তালুকদাৰ আদিৰ দৰে বিশিষ্ট ব্যক্তি এইবাৰেই লটাৰী ক্ষেত্ৰলৈ ইয়াত আহিছে যে তৰুণ সংঘৰ মৰ্যাদা আছে আৰু উদ্দেশ্য সৎ আৰু সফলতা কামনা কৰি পুনৰবাৰ নৱবৰ্ষ শুভেচ্ছাৰে সামৰিছোঁ। আমি ৰাণা ডেকাদেৱক আপোনালোকৰ সন্মুখত এটা বিশেষ মুহূৰ্তত চিনাকি কৰিবলৈ ওলাইছোঁ। এই বছৰৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা তেওঁ লাভ কৰিছে। আমি সকলোৱে আনন্দিত। আমাৰ এই অনুষ্ঠানৰ লগত সদায় জড়িত হৈ আছে। আমি সকলোকে হাততালি দিবলৈ অনুৰোধ কৰিছোঁ। আমি এইবাৰ দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ একমাত্ৰ মহিলা সাংবাদিক হিচাপে উপস্থিত আছে গুৱাহাটীৰ পৰা আহি MLA হওক। মই তেখেতৰ অনুভৱ সম্বন্ধে দুআষাৰ বক্তব্য ৰাখিবলৈ নমস্কাৰ। মই আপোনালোকৰ সংবাদত এইবাৰ প্ৰথমবাৰ আহিছোঁ, কিন্তু ইয়াৰ টিকেট লটাৰী টিকেটটো মই আজি 2 বছৰৰ পৰা লৈ আছোঁ। ভাগ্যক্ৰমে কিন্তু মোৰ এবাৰো লগা নাই দেই, গতিকে এইবাৰ চাওঁ কি হয়। কিন্তু এইটো সংঘৰ লগত সংযুক্ত হৈ মই খুব বহুত সুখী অনুভৱ কৰিছোঁ। আজি এইটো ইমান শুভ মুহূৰ্তত হিৰককে মাতি আনি মোক বহুতখিনি সন্মান দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু তৰুণ সংঘলৈ মোৰ মই যিমানখিনি পাৰোঁ আগলৈ আগবাঢ়ি যাওঁ আৰু কিবা মোৰ ফালৰ পৰা যদি কিবা সংযোগ কৰিব পাৰোঁ তেনেকৈ কৰিম বুলি মই আপোনাক কৰিছোঁ। আৰু আগলৈ যেন মই আগুৱাই যাব পাৰোঁ আৰু কাম কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব। আপোনালোকৰ সংঘৰ লগত মই জড়িত হৈ থাকিম, আগলৈ থাকিম। এইবাৰ ক'লোঁ আৰু নতুনকৈ এইবাৰ প্ৰথমবাৰ আহিছোঁ, সেইটো বহুত বহুত ভাল লাগিলে। ধন্যবাদ। আচলতে আমাৰো ভাল লাগিছে তেখেতে আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে। আমি এতিয়া অতি চমুৱাই বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ আমাৰ মানিক চন্দ্ৰ তালুকদাৰক। আমাৰ উপস্থিত আমি অতি আনন্দিত আৰু আমি সংঘৰ আমি
মানিক তালুকদাৰদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছিল বিশিষ্ট সাহিত্যিক তালুকদাৰদেৱ। লাইভটো ফিনিছ কৰিলোঁ।